তেখেতক ভোট দিয়ার আগতে তেখেতে কাম ইয়াত আরম্ভ করে দিছে। আমি এইবার ভোট কেতিয়া 9 তারিখ আমার কারণে দেরি হয়ে আছে। 9 তারিখ ভোট কাস্টিং কেতিয়া কৰিব পাৰিম সেইটোলে আমি ৰখি আছো। দেশাজি উন্নতিৰ পথত সেইকাৰণে আমাক পদ্মা হাজৰিকা লাগে। পদ্মা হাজৰিকা জিন্দাবাদ। তেওঁ যে আজি এবাৰ যে বিপুল ভোটত যে তেওঁ জিকিব ৰাইজে আজি প্ৰমাণ কৰি দেখুৱাইছে। ষ্টাৰ্ছমেন প্ৰেজেণ্ট জনতাই কি কয় অনুষ্ঠানলৈ স্বাগতম জনাইছো। মই বৰ্তমান উপস্থিত আছো চতিয়াৰ শিপৰীয়া অঞ্চলত ইতিমধ্যে নদুৱাৰ বিধানসভা সমষ্টিৰ বিধায়ক আৰু এইবাৰ প্ৰাৰ্থী পদ্মা হাজৰিকাই নিৰ্বাচনী প্ৰচাৰ তুংগ তুলিছে। আজি শিপৰীয়া অঞ্চললৈ বিধায়কগৰাকী আহিব। তেওঁ নিৰ্বাচনী প্ৰচাৰলৈ বিশাল জনসমাগম। মই ভিডিঅ' জাৰ্নেলিষ্টক দেখুৱাবলৈ অনুৰোধ কৰিছো। আচলতে সমাগম যথেষ্ট মানুহ গোট খাইছে ইয়াতে। নদুৱাৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থীগৰাকীক আদৰণি জনাবৰ কাৰণে সকল মানুহ গোট খাইছে আৰু তেওঁৰ হাত শক্তিশালী কৰিবৰ বাবে গোট খাইছে এই সকল মানুহ। আমি জনতাই কি কয় আমি জনতাই কি কয় অনুষ্ঠানলৈ স্বাগতম জনাইছো। আমি তেওঁলোকৰ মনৰ কথা এইবিলাক আচলতে বিচাৰিম। কি ক'ব চাওক, আজিৰ তাৰিখত বিৰোধী দলে বিভিন্ন কথা ক'লেও আজি আপোনালোকৰ ৰাইজে প্ৰমাণ কৰিছে আমাৰ পদ্মা হাজৰিকা, আমাৰ অসম, আমাৰ চতিয়া ৰত্ন, সকলোৰে আদৰৰ পদ্মা হাজৰিকা আৰু জনপ্ৰিয় বিধায়ক তেখেতৰ আগমনত আজি ৰাইজখিনি উত্তপ্তভাৱে আজি এই বৰষুণত নেওচি কিমান ৰাইজ ওলাই আহিছে। আপোনালোকে এইটোৱে প্ৰমাণ কৰিছে যে তেওঁ যে আজি এবাৰ যে বিপুল ভোটত যে তেওঁ জিকিব ৰাইজে আজি প্ৰমাণ কৰি দেখুৱাইছে। গোৰ্খাসকলে এগৰাকী নামৰ গোৰ্খা প্ৰাৰ্থী আছে আৰু সেই গোৰ্খা প্ৰাৰ্থীগৰাকী বিধায়কগৰাকীৰ কাৰণে আচলতে তেওঁলোকৰ তেওঁক যথেষ্ট ক্ষতি কৰিব নেকি নিৰ্বাচনৰ এই বতৰত? সেই গোৰ্খা এগৰাকী যিহেতু প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী, কি ক'ব? এইটোলৈ কোনো ফেক্টৰ নহয়, কাৰণ আজি 25 বছৰৰ পৰাই আজি গোৰ্খা সম্প্ৰদায়ৰ লগত আমাৰ বিধায়ক মহোদয় ওতঃপ্ৰোতভাৱে জড়িত আছে। গতিকে যিজন ব্যক্তি গোৰ্খাৰ উঠিছে তেখেতে কোনো ফেক্টৰ নহয়। আজি পদ্মা হাজৰিকাই গোৰ্খাক সম্পূৰ্ণ সহযোগ পাব। আপুনি কি ক'ব? চাওক, নদুৱাৰ সমষ্টি ডিলিমিটেশ্যন হোৱাৰ পিছত আমি চতিয়া 1 নং গাঁও পঞ্চায়ত আমি বিশ্বনাথত আছিলো। এইবাৰ আমি নদুৱাৰ সমষ্টিৰ অন্তৰ্ভুক্ত হৈছো। অন্তৰ্ভুক্ত হোৱাৰ পিছত বিধায়ক মহোদয় যিখিনি কাম ইয়াত কৰিছে তেখেতক ভোট দিয়াৰ আগতে তেখেতে কাম ইয়াত আৰম্ভ কৰি দিছে। গতিকে আমি এইবাৰ ভোট কেতিয়া 9 তাৰিখ আমাৰ কাৰণে দেৰি হৈ আছে। 9 তাৰিখ আহি আমি ভোট কাস্টিং কেতিয়া কৰিব পাৰিম সেইটোলে আমি ৰখি আছো। ইয়াত কোনো আমি বেলেগ চিন্তা কৰিবলৈ নাই। আমাৰ ৰাইজ বিধায়ক মহোদয় শ্ৰীযুত পদ্মা হাজৰিকা দেৱৰ কাৰণে তেখেতক বিজেপিৰ চিনত ভোট দিবৰ কাৰণে ৰাইজ ৰখি আছে। আৰু ইয়াত কংগ্ৰেছৰ কোনো ইয়াত ফেক্টৰ নহয়। কংগ্ৰেছ সুনীল ছেত্ৰী বুলি তেখেতে গোৰ্খাৰ চোলা পিন্ধি কটা হাত লৈ পেলাই ইয়াত কংগ্ৰেছে যিখিনি লুটি পুটি যোৱা দিনবোৰত খাইছে, গতিকে ইয়াত আকৌ খাম বুলি তেখেতসকলে ভাবিছে। এই কথা নহ'ব। গোৰ্খাসকলে এতিয়া সুবিধা নিদিয়ে। গোৰ্খাৰ সমস্যা বহুত সমাধান হৈছে। ডি ভোটাৰে হওক, ভূমি অধিকাৰে হওক, আজি খিলঞ্জীয়াৰ অধিকাৰ দিছে। গতিকে তেখেতসকলে কৈছে যে কেণ্ডিডেট আমি কংগ্ৰেছৰ পৰা দিছো, কিবা দিছে, এইবিলাক কথা আমাৰ লগত নাহে। কেণ্ডিডেটৰ কথা নহয়। আমাক লাগে, আমাক জাতিৰ আমাৰ আইডেন্টি লাগে, সেই কথা আমাক দিছে। গতিকে আজি ৰাইজ স্বতঃস্ফূৰ্তভাৱে বিধায়ক মহোদয় আহিব বুলি শুনি আজি যিমান ইয়াত গোৰ্খা গাঁও আছে, গোৰ্খা গাঁৱৰ ৰাইজ, আই মাতৃসকল, গোৰ্খা ৰাইজসকল এটা ঘৰৰ পৰা ৰাইজ ওলাই আহিছে। গতিকে ইয়াত কোনো সন্দেহ নাই আৰু সন্দেহ কৰিবলগীয়া জেগাই নাই। ধন্যবাদ। হয়, এখন আচলতে গোৰ্খা নদুৱাৰ বিধানসভা সমষ্টিৰ এগৰাকী গোৰ্খা প্ৰাৰ্থী আছে, কংগ্ৰেছৰ পৰা দিছে সুনীল ছেত্ৰী। আচলতে সুনীল ছেত্ৰী ফেক্টৰ নহয়, তেওঁলোকৰ দৃষ্টিৰে সুনীল ছেত্ৰী ফেক্টৰ নহয়। গোৰ্খা ৰাইজ ওলাই আহিছে পদ্মা হাজৰিকাৰ শক্তিশালী কৰিবৰ বাবে। আমি তাজুল হক, আপুনি কি ক'ব? ধন্যবাদ টাইম এডক। ইতিমধ্যে আপোনালোকে দেখিছেই যে শিপৰীয়া অঞ্চলত আমাৰ চতিয়া 1 নং গাঁও পঞ্চায়ত, এই পঞ্চায়তত 10,253টা ভোট আছে আৰু আমি বাট চাই আছো 9 তাৰিখলৈকে। এই অঞ্চলৰ সংখ্যালঘু মানুহে হওক, নেপালী জনগোষ্ঠী হওক, অসমীয়াই হওক, সকলো আমি ইয়াত মিলা প্ৰীতিৰে আছো আৰু আমি নিৰ্বাচনৰ দিনটোৰ কাৰণে অপেক্ষা কৰি আছো। যে এইবাৰ নিৰ্বাচনত যোৱা লোকসভাত আমি 78% ভোট ইয়াৰ পৰা দিবলৈ সক্ষম হৈছে। এইবাৰ আমি আপোনালোকে গোটেইখিনি দেখিছে, চকুৰ আগত চাব, 90% ভোট দিয়াৰ কাৰণে আমি সংকল্প লৈছো আৰু ৰিজাল্টৰ দিনা সেই বছৰ পাইছো। এইসকলে আছে ওলাই আহিছে বিধায়ক পদ্মা হাজৰিকা যি নদুৱাৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী, এই প্ৰাৰ্থীক আচলতে আদৰিবৰ কাৰণে আজি ওলাই আহিছে। আমি ভিডিঅ' জাৰ্নেলিষ্টক দেখুৱাবলৈ অনুৰোধ কৰিছো। আচলতে এইসকল মানুহ যথেষ্ট এইটো অঞ্চল সংখ্যালঘু আৰু গোৰ্খা জনগোষ্ঠী বা বিহাৰী জনগোষ্ঠী, বিভিন্ন জনগোষ্ঠীৰ পৰিপূৰ্ণ এটা অঞ্চল। এই অঞ্চলটো ৰাইজ ওলাই আহিছে। এইদৰে আমাৰ ভিডিঅ' জাৰ্নেলিষ্টক দেখুৱাবলৈ অনুৰোধ জনাইছো। আচলতে এইসকল আজি
বিধায়কগৰাকীক আমাৰ নদৰ সমষ্টিৰ প্ৰাৰ্থী এই প্ৰাৰ্থীগৰাকীক আদৰণি জনাবৰ কাৰণে ওলাই আহিছে। এই পৰিৱেশ যি আচলতে আজি ন্যায় নাপায় বৰষুণ ন্যায় নাপায় বৰষুণৰ মাজতে সকলো ওলাই আহিছে। হয়, আজি এইসকলে জনতাই কি কয় এই অনুষ্ঠানৰ জৰিয়তে আমি তেওঁলোকৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিলো। আমি জানিম। আৰু বাইদেউ কি ক'ব আপোনাক কি ক'ব? ছাৰ আহিব, ভাল লাগিব। এটা চাগাত বনাই দিছে ছাৰে, হয়, আপুনি কি ক'ব? ভাল লাগিছে। আৰু কি ক'ম, আৰু ভালে লাগিছে। আপুনি কি ক'ব কওক? দেশ আজি উন্নতিৰ পথত, সেইকাৰণে আমাক পদ্মা হাজৰিকা লাগে। পদ্মা হাজৰিকা জিন্দাবাদ, জিন্দাবাদ। হয়, এইসকলৰ মনৰ কথা আমি জানিবলৈ চেষ্টা কৰিলো। ধন্যবাদ।